পুৱা ভাগত আপুনি চৰকাৰী নিয়ম অনুসৰি 6:30 বজাত আপুনি পতাকা উত্তোলন কৰিলে নিজা বাসগৃহত, কি ক'ব? মই সৰ্বপ্ৰথমে আপোনাৰ চেনেলৰ জৰিয়তে 80তম স্বাধীনতা দিৱসৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নিৰ্দেশ অনুসৰি 6:30 বজাতে ইতিমধ্যে মই মোৰ নিজৰ বাসগৃহত পতাকা উত্তোলন কৰিলোঁ আৰু ইয়াৰ পিছতে যিহেতু প্ৰথমবাৰ মাকুম বিধানসভা সমষ্টি প্ৰতিষ্ঠা হৈছে আৰু প্ৰথমবাৰ আমি সকলোৱে তাতে পতাকা উত্তোলন কৰিম ক'ৰ ডিষ্ট্ৰিক্টত, গতিকে মই তালৈকে ৰাওনা হ'ম আৰু তাৰ পাছত আমাৰ যি জিলাভিত্তিক পতাকা উত্তোলনৰ বাবে মাননীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া ITI ফিল্ডত আহিব, গতিকে মই তাইলৈকো যোগদান কৰিম আৰু মই বিশেষভাৱে আজিৰ যি স্বাধীনতা আমি লাভ কৰিছোঁ, এই স্বাধীনতাৰ বাবে হাজাৰজনে নিজৰ জীৱন আহুতি দিছে। সেই মহান শ্বহীদসকললৈ মই গভীৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু যি উদ্দেশ্য লৈ পেলাই তেওঁলোকে নিজৰ প্ৰাণ আহুতি দিলে এই দেশৰ স্বাধীনতা কামনা কৰি পেলাই, গতিকে তেওঁলোকৰ যি সপোন, সেই সপোনক যাতে আমি সকলোৱে ভাৰতৰ নাগৰিক হিচাপে এই সপোনক বাস্তৱায়িত কৰি এখন শক্তিশালী ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ যি লক্ষ্য আছে, ইয়াত যাতে সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী ধৰ্মাৱলম্বী লোকে আমি যাতে সমন্বয়ৰ জৰিয়তে এই দায়িত্ব পালন কৰোঁ আৰু বিশ্বৰ বুকুত ভাৰতবৰ্ষখনক আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। আজিখনত মই তাকেই কামনা কৰিছোঁ আৰু পুনৰবাৰ এই মহান শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ধন্যবাদ।